পইচা অহাত 3.3 4 নম্বৰত আছে ববিতাই এটা কেকৰ 4 ভাগৰ 1 ভাগ খাবলৈ ল'লে। সেই মুহূৰ্ততে ভায়েক অহাত তাই নিজৰ ভাগৰ পৰা 5 ভাগৰ 2 ভাগ ভায়েকক খাবলৈ দিলে। কেকটোৰ কিমান ভাগ ববিতাই খালে? কেক আছিল কিমান? 4 ভাগৰ 1 ভাগ। এই 4 ভাগৰ 1 ভাগৰ পৰা ভায়েকক খাবলৈ দিলে 5 ভাগৰ 2 ভাগ। মানে খাবলৈ দিলে মানে কি হ'ল? কমি গ'ল, তাৰমানে বিয়োগ হ'ব। প্ৰথম আমি কি কৰিম? এই 4 ভাগৰ 1 ভাগৰ লগত তাৰ ভায়েকক যিমানখিনি কেক খাবলৈ দিছিলে 5 ভাগৰ 2 ভাগ আমি পূৰণ কৰি দিম। যিটো পূৰণফল পাম সেই পূৰণফলটো আমি কি কৰিম? মুঠ কেক আছিল কিমান? 4 ভাগৰ 1 ভাগ। এই 4 ভাগৰ 1 ভাগৰ পৰা আমি এই পূৰণফলটো বিয়োগ কৰি দিলে কেকটোৰ কিমান ভাগ ববিতাই খাইছিল সেইটো এনসাৰ আমি পাই যাম। প্ৰথম আমি লিখিম ববিতাই লোৱা কেকৰ অংশ ববিতাই লোৱা কেকৰ অংশ ববিতাই লোৱা কেকৰ অংশ কিমান আছিল? 1/4 1/4। ভায়েকক কিমান দিছিলে? ভায়েকে লৈছে কিমান? এই 4 ভাগৰ 1 ভাগ আছিল মুঠ কেক, তাৰ পৰা ভায়েকে লৈছিলে কিমান? 5 ভাগৰ 2। 5 ভাগৰ 2 এটা আমি পূৰণ কৰি দিম। সৰহ পূৰণ কৰি দিয়া আৰু লব পূৰণ কৰি দিয়া। 1ৰ লগত 2 পূৰণ কৰিলে আমি কি পাম? 2 পাম। 4ৰ লগত 5 পূৰণ কৰিলে আমি পাম 20। এতিয়া কটাকটি কৰি দিয়া। 2 1 যা 2, 2 10 যা 20। তাৰমানে 2 2ত এবাৰ যাব আৰু 2 20ত 10 বাৰ যাব। এতিয়া পালো আমি 1/10। ভায়েকে কেক লৈছিলে কিমান? 10 ভাগৰ 1 অংশ। এতিয়া ববিতাই খোৱা কেকৰ পৰিমাণ আমাৰ উলিয়াব লাগে। লিখিম এতেকে ববিতাই খোৱা কেকৰ অংশ ববিতাই খোৱা কেকৰ অংশ ববিতাই খোৱা কেকৰ অংশ আমি এইটো কি কৰিম? বিয়োগ কৰিব লাগিব। যেহেতু 1/4ৰ পৰা তাক দিছিলে, এতিয়া কি কৰিম আমি? 1/4 বিয়োগ কিমান হ'ব? 1/10। এতিয়া 1/4ৰ পৰা আমি 1/10 মাইনাছ কৰিম। তোমালোকে জানা যে ভগ্নাংশৰ যোগ বিয়োগ কৰিবলৈ হ'লে সদায় লসাগু ল'ব লাগে, আৰু লসাগু সদায় এই হৰৰ ল'ব লাগে। হৰত কি আছে? 4 আছে আৰু কি আছে? 10 আছে। এই দুটা লসাগু উলিয়াম। 2 দি হৰণ কৰা, 2 যাব কিমান? 2 বাৰ যাব আৰু যাব 5 বাৰ। এইখিনি পূৰণ কৰি দিয়া। 2 × 2 × 5, 2 × 2 পূৰণ কৰিলে পাম আমি 4, 4ৰ লগত 5 পূৰণ কৰিলে পাম 20। 4 আৰু 10ৰ লসাগু পালো আমি 20। 20 বহুৱাই দিয়া। এতিয়া এই 420ত কেইবাৰ যাব? 5 বাৰ যাব। 5 × ইয়াত আছে 1, 1 বহুৱাই দিয়া। এই মাইনাছ চিনটো দি দিয়া। 10 20ত কেইবাৰ যাব? 2 বাৰ যাব। 2 × ইয়াত আছে 1। এতিয়া পূৰণ কৰি দিয়া। 25ৰ লগত 1 পূৰণ কৰিলে আমি 5 পাম, মাইনাছ 2ৰ লগত 1 পূৰণ কৰিলে 2 পাম। 20। এতিয়া 5ৰ পৰা 2 মাইনাছ কৰিলে পাম আমি 3। আমি পালো 3/20। তাৰমানে এইটো পালো ববিতাই খোৱা কেকৰ অংশ হ'ল 3/20। এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ। 5 নম্বৰত আছে এখন বিদ্যালয়ৰ 150 গৰাকী শিক্ষাৰ্থী বাগিচাৰ কামত জড়িত। তেওঁলোকৰ 3 ভাগৰ 2 ভাগ পাচলিৰ বাগিচা আৰু 5 ভাগৰ 1 ভাগ ফুলনি বাগিচাৰ কামত জড়িত। কিমান শিক্ষাৰ্থী ফুলনি বাগিচাত জড়িত এইটো উলিয়াব লাগে। আৰু কি কৈছে? যদি বাকী থকা শিক্ষাৰ্থীয়ে বাগিচাত পানী দিয়ে তেন্তে কিমান গৰাকী শিক্ষাৰ্থীয়ে পানী দিয়া কাৰ্য সম্পাদন কৰে? এখন বিদ্যালয়ত শিক্ষাৰ্থী আছিল 150 গৰাকী।
সেই 150 গৰাকীৰ পৰা কি কৰিছে 3 ভাগৰ 2 ভাগ শিক্ষাৰ্থীয়ে কি কৰে পাচলি বাগিচাৰ লগত জড়িত হৈ আছে আৰু 5 ভাগৰ 1 ভাগ শিক্ষাৰ্থী কি কৰিছে ফুলনি বাগিচাৰ লগত জড়িত হৈ আছে প্ৰথম আমি কি কৰিম যে 150 গৰাকী আছিল মুঠ শিক্ষাৰ্থী 150 গৰাকীৰ লগত আমি কি কৰিম এই 3 ভাগৰ 2টো পূৰণ কৰি দিম আমি এটা পূৰণফল পাম তাৰপিছত আকৌ কি কৰিম এই 150 গৰাকীৰ লগত এই 5 ভাগৰ 1টো আমি পূৰণ কৰি দিম এটা পূৰণফল পাম শেষত আমি কি কৰিম ইয়াৰ যেটো পূৰণফল পাম আৰু ইয়াৰো এটা পূৰণফল পাম এই পূৰণফল দুটা যোগ কৰিম আৰু এই 150 গৰাকীৰ পৰা আমি এই যোগফলটো বিয়োগ কৰি দিলে ইয়াৰ আনসাৰটো আমি পাই যাম প্ৰথম আমি লিখিম দিয়া আছে মুঠ শিক্ষাৰ্থী সমান 150 গৰাকী দিয়া আছে 150 গৰাকী ইয়াৰ পৰা পাচলি বাগিচাৰ লগত জড়িত হৈ আছে 3 ভাগৰ 2 এতেকে পাচলি বাগিচাৰ লগত জড়িত পাচলি বাগিচাৰ লগত জড়িত মুঠ শিক্ষাৰ্থী আছিল আমাৰ 150 গৰাকী ইনটু পাচলি বাগিচাৰ লগত জড়িত হৈ আছিল 3 ভাগৰ 2 তেটো আমি পূৰণ কৰি দিম দে 150 লগত 2 পূৰণ কৰিলে পাম আমি 300 তলত 3 লিখা 2 লগত 0 পূৰণ কৰিলে আমি 0 পাম 2 লগত 5 পূৰণ কৰিলে আমি 10 পাম 10ৰ 0 উকলিব 1 2 লগত 1 পূৰণ কৰিলে 1 পাম 1 কিমান হ'ব 3 তাৰ মানে 300 এতিয়া এই 3 3 কেবাৰ যাব এবাৰ যাব শূন্য দুটা আছে বহুৱাই দিয়া তাৰ মানে 300ত কেবাৰ যাব 100 বাৰ যাব 100 পাচলি বাগিচাত জড়িত হৈ আছে 100 গৰাকী 100 গৰাকী এতিয়া ফুলনি বাগিচাৰ লগত জড়িত হৈ থকা শিক্ষাৰ্থীৰ সংখ্যা আমি উলিয়াই ল'ম আৰু ফুলনি বাগিচাৰ লগত জড়িত ফুলনি বাগিচাৰ লগত জড়িত হৈ থকা শিক্ষাৰ্থী কিমান আছিল মুঠ শিক্ষাৰ্থী আছিল 150 গৰাকী আৰু ফুলনি বাগিচাৰ লগত জড়িত হৈ আছিল 5 ভাগৰ 1 তো পূৰণ কৰি দিয়া ইয়াৰ তলত কি আছে 1 আছে তাৰমানে 1 ৰ লগত 5 পূৰণ কৰিলে আমি 5 পাম আৰু 150 লগত যদি আমি 1 পূৰণ কৰি দিওঁ 150 পাম এতিয়া কটাকটি কৰি দিয়া এই 5 15ত কেইবাৰ যাব 3 বাৰ যাব আৰু শূন্য আছে বহুৱাই দিয়া তাৰমানে 5 to 150 যাব 30 বাৰ 30 গৰাকী ফুলনি বাগিচাৰ লগত জড়িত হৈ থকা শিক্ষাৰ্থী হল 30 গৰাকী এতিয়া আমি এনেকৈ লিখি ল'ম এতেকে পানী দিয়া শিক্ষাৰ্থীৰ সংখ্যা মুঠ শিক্ষাৰ্থী আছিল আমাৰ 150 গৰাকী পাচলি বাগিচাৰ লগত জড়িত হৈ থকা শিক্ষাৰ্থী আছিল আমাৰ 100 প্লাস ফুলনি বাগিচাৰ লগত জড়িত হৈ থকা শিক্ষাৰ্থী আছিল 30 150 মাইনাস 100ৰ লগত 30 যোগ কৰিলে পাম আমি 130 দে 150 পৰা 130 মাইনাস কৰিলে কিমান পাম আমি 20 তে পানী দিয়া শিক্ষাৰ্থীৰ সংখ্যা পালো আমি 20 গৰাকী এটো হল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ 6 নম্বৰত আছে মাকে হাত খৰচৰ বাবে দিয়া 280ৰ 4 ভাগৰ 3 ভাগ বিজিতে বহি আৰু কলম কিনাত আৰু 7 ভাগৰ 1 ভাগ জ্যামিতি বাকচ কিনাত খৰচ কৰে বিজিতৰ হাতত কিমান টকা বাকি থাকিল
তিনিওটা ভাগকে অৰ্ধক্ৰমত সজোৱা মানে ডাঙৰৰ পৰা সৰুলৈকে। হাত খৰচৰ বাবে কিমান দিছিলে 280 টকা। এই 280 টকাৰ পৰা কি কৰিলে 4 ভাগৰ 3 ভাগ বিজিতে বহী আৰু কলম কিনাত খৰচা কৰিলে আৰু এই 280 টকাৰ পৰা 7 ভাগৰ 1 ভাগ জ্যামিতি বাকচ কিনাত খৰচ কৰিলে। এতিয়া 6 নম্বৰটো আমি সমাধান কৰিম। মাকে দিয়া মুঠ হাত খৰচ কিমান দিছিলে 280 টকা। 280 টকা দিছিলে। এই 280 টকাৰ পৰা কি কৰিছিলে বিজিতে বহী আৰু কলম কিনিছিলে। বহী আৰু কলম কিনাত খৰচা কৰে বহী আৰু কলম কিনাত খৰচ কৰিছে বহী আৰু কলম কিনাত খৰচ কৰিছে কিমান কৈছে মুঠ টকা আছিল কিমান 280 টকাৰ পৰা বহী আৰু কলম কিনিছিলে 4 ভাগৰ 3। এইটো আমি পূৰণ কৰি দিব লাগিব। 4 ভাগৰ 3 এইটো কটাকটি গ'লে আমি কটাকটি কৰি দিম। এতিয়া 4 যাব 28ত কেইবাৰ 7 বাৰ যাব। এই 0 আছে বহুৱাই দিয়া। এতিয়া ওপৰত থাকিল 70 × 3। এতিয়া পূৰণ কৰি দিয়া 70 × 3। 3 লগত 0 পূৰণ কৰিলে আমি 0 পাম। 3 লগত 7 পূৰণ কৰিলে আমি পাম 21 210 টকা। এই 280 টকাৰ পৰা 210 টকাত কি কৰিলে বহী আৰু কলম কিনিলে আৰু জ্যামিতি বাকচ কিনাত খৰচ কৰিছে মুঠ টকা আছিল কিমান 280 টকা। 280 পূৰণ জ্যামিতি বাকচ কিনাত খৰচা কৰিছিলে 7 ভাগৰ 1। এইটো কটাকটি গ'লে কটাকটি কৰি দিম। 7 28ত কেইবাৰ যাব 4 বাৰ যাব। 0 আছে 0 বহুৱাই দিয়া। এতিয়া কিমান থাকিল 40 × 1। 40 লগত যদি 1 পূৰণ কৰি দিওঁ আমি কিমান পাম 40 পাম 40 টকা। 280 টকাৰ পৰা 210 টকাৰ কিনিলে বহী আৰু কলম আৰু 40 টকাৰ কিনিলে জ্যামিতি বাকচ। এতিয়া বিজিতৰ হাতত থকা মুঠ টকাৰ পৰিমাণ আমাৰ উলিয়াব লাগিব। বিজিতক মুঠ টকা আছিল 280 টকা। 280 টকাৰ পৰা কি কৰিলে 210 টকাৰ বহী আৰু কলম কিনিলে আৰু 40 টকাৰ জ্যামিতি বাকচ কিনিলে। এতিয়া লিখিম বিজিতৰ হাতত বাকী থকা টকাৰ পৰিমাণ বাকী থকা টকাৰ পৰিমাণ মুঠ টকা আছিল কিমান 280 টকা। 280 টকা খৰচ কৰিছে কিমান বহী আৰু কলম কিনাত খৰচ কৰিছে 210 টকা আৰু জ্যামিতি বাকচ কিনাত খৰচ কৰিছে 40 টকা। সেইখিনি আমাৰ মাইনাছ কৰিব লাগিব। মাইনাছটো কেনেকৈ কৰিম চোৱা। এতিয়া মাইনাছ কিমান হ'ব 210 টকা প্লাছ 40 টকা। 280 মাইনাছ এতিয়া
210 লগত যদি আমি 40 যোগ কৰি দিওঁ কিমান পাম 250 পাম এতিয়া 280 পৰা যদি 250 মাইনাছ কৰি দিওঁ কিমান পাম আমি 30 টকা বিজিতে 280 টকা লৈ গৈছিলে বজাৰত তাৰ পৰা 210 টকাৰ কিনিলে বহী আৰু কলম তাৰপিছত জ্যামিতি বাকচ কিনিলে 40 টকা তাৰ হাতত থাকিলে কিমান 30 টকা এতিয়া আমি বিজিতৰ হাতত বাকি থকা টকাৰ অংশ উলিয়াব লাগিব এটো কেনেকৈ উলিয়াম এতেকে বিজিতৰ হাতত বাকি থকা বিজিতৰ হাতত বাকি থকা বিজিতৰ হাতত বাকি থকা টকাৰ অংশ কিমান আছিলে 30 টকা 30 টকা কিমানৰ ভিতৰত 280 টকাৰ ভিতৰত 280 টকাৰ ভিতৰত কিমান আছে 30 টকা এতিয়া আমি কটাকটি কৰি দিম এই শূন্য শূন্য কেনসেল কৰি দিয়া এতিয়া এই 328ত হৰণ নাযায় এটো কেনেকৈ থাকিব 3/28 আমাক অৰ্ধক্ৰমত সজাব দিছে এতিয়া আমি ভগ্নাংশ কেইটা লিখি লম এতিয়া লিখিম ভগ্নাংশ কেইটা হল ভগ্নাংশ কেইটা আছিলে 3/4 আৰু এটা আছিলে 1/7 আৰু লাষ্টৰটো আমি পালো 3/28 এইটো এটা ভগ্নাংশ এইটো এটা ভগ্নাংশ এইটো এটা ভগ্নাংশ এই ভগ্নাংশৰ হৰকেইটা আমি একে বনাব লাগিব কেনেকৈ বনাম চাই লোৱা হৰকেইটা একে বনাবলৈ হলে আমি প্ৰথম কি কৰিম এই হৰকেইটাৰ লসাগু উলিয়াই লম হৰক কি আছে 4 আছে আৰু আছে 7 আৰু আছে কিমান 28 ইয়াৰ লসাগু উলিয়াই লম আমি 4 দি হৰণ কৰি দিওঁ এবাৰ যাব 7ত নাযায় 7 নামি আহিব 28ত কেইবাৰ যাব 7 বাৰ যাব এতিয়া কও 7 দি হৰণ কৰি দিওঁ 7 1ত নাযায় 1 নামি আহিব 7ত এবাৰ যাব আৰু 7ত এবাৰ যাব এইখিনি পূৰণ কৰি দিম 4 * 7 পূৰণ কৰিলে পাম আমি 28 আৰু তিনিটা 1 পূৰণ কৰিলে আমি 1 এ পাম এই 1 আকৌ 28ৰ লগত পূৰণ কৰিলে 28 এ পাম এতিয়া লসাগু পালো আমি 28 ইয়াতো হ'ব 28 এতিয়া হৰক এটা একে হৈ গল এতিয়া আমি হৰণ কৰিম এই 28ত কেইবাৰ যাব এবাৰ যাব 28ত কেইবাৰ যাব এবাৰ যাব 1 টো লিখা ইনটু কি আছে 3 তাৰপিছত এই 7 28ত কেইবাৰ যাব 4 বাৰ যাব 4 ইনটু ইয়াত 1 আছে 1 লিখা আকৌ এই 4 28ত কেইবাৰ যাব 7 বাৰ যাব 7 ইনটু 3 আছে 3 বহুৱাই দিয়া এনেকুৱা ধৰণৰ অংক আমি আগত কৈছো যে 28 এতিয়া 1 ৰ লগত 3 পূৰণ কৰিলে আমি 3 এ পাম 4 ৰ লগত 1 পূৰণ কৰিলে আমি 4 এ পাম আৰু 7 ৰ লগত 3 পূৰণ কৰিলে আমি পাম 21 এতিয়া আমি ইয়াক ঊৰ্ধ্বক্ৰমত সজাব পাৰিম এতিয়া আমি ইয়াক অৰ্ধক্ৰমত সজাম 3 টো হল সৰু 3 তকৈ ডাঙৰ হল 4 4 তকৈ ডাঙৰ হল 21 অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা 4 লৈকে এতিয়া 21/28 মানে কি আছে 3/4 এতিয়া আমি লিখি লম এতেকে ভাগ কেইটা অৰ্ধক্ৰমত
অৰ্ধক্ৰমৰ ভাগকেইটা অৰ্ধক্ৰমৰ আটাইতকৈ ডাঙৰ কি আছে আমাৰ 21/28 21/28 মানে 3/4 মানে 3/4 3/4তকৈ সৰু হ'ল কিমান আছে 28 মানে 4/28 4/28 মানে হ'ল 1/7 1/7 আৰু ইয়াতকৈ সৰু হ'ল 3/28 3/28 মানে হ'ল 3/28 3/28 এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ এনসাৰ 7 নম্বৰত আছে 2 সমষ্টি 3 ভাগৰ 2 সেন্টিমিটাৰ আৰু 3 সমষ্টি 4 ভাগৰ 1 সেন্টিমিটাৰ বাহু বিশিষ্ট আয়তটোৰ কালি উলিওৱা 2 সমষ্টি 3 ভাগৰ 2 সেন্টিমিটাৰ আৰু 3 সমষ্টি 4 ভাগৰ 1 সেন্টিমিটাৰ বিশিষ্ট আয়তটোৰ আমি কালি নিৰ্ণয় কৰিব লাগে কেনেকৈ উলিয়াম চাই লোৱা এইটো আছে আমাৰ মিশ্ৰ ভগ্নাংশ এইটো হ'ল মিশ্ৰ ভগ্নাংশ তোমালোকে আগত পাইছা মিশ্ৰ ভগ্নাংশ থাকিলে আমি হেতু কি কৰিব লাগে অপ্ৰকৃত ভগ্নাংশত নিব লাগে কেনেকৈ নিম চোৱা সলিউশন কিমান আছে 2 সমষ্টি 3 ভাগৰ 2 প্ৰথম আমি কি কৰিম এই 3 টো লিখি দিম 3 তাৰপিছত এই 2 লগত 3 পূৰণ কৰি দিম 2 into 3 প্লাস এই 2 টো যোগ কৰি দিম আমি কি কৰিলো প্ৰথমে 3 টো লিখিলো এই 2 লগত 3 পূৰণ কৰি দিলো আৰু তাৰ লগত কি কৰিলো এই 2 টো যোগ কৰি দিলো 3 2 লগত 3 পূৰণ কৰিলে পাম আমি 6 প্লাস 2 তো কি হ'ব 8/3 আৰু এটা আছে আমাৰ 3 সমষ্টি 4 ভাগৰ 1 ইয়াকো আমি অপ্ৰকৃত ভগ্নাংশত নিব লাগিব প্ৰথম 4 টো লিখিলা তাৰপিছত 3 লগত 4 পূৰণ কৰি দিয়া 3 into 4 প্লাস a 1 4 3 লগত 4 পূৰণ কৰিলে পাম 12 প্লাস 1 তে 12 লগত 1 যোগ কৰিলে পাম 13 আৰু তলত আছে 4 আয়তৰ কালি উলিয়াব দিছে আয়তৰ কালিৰ সূত্ৰ তোমালোকে জানা আয়তৰ কালিৰ সূত্ৰ আছিল দিক পূৰণ প্ৰস্থ এতিয়া আমি এই মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশত নিলো ইয়াত যিকোনো এটা তোমালোকে দিক বুলি ধৰিব পাৰা যিকোনো এটা প্ৰস্থ বুলি ধৰিব পাৰা মই লিখি লওঁ ধৰা হ'ল দিক দিক কিহেৰে বুজায় এলেৰে দিক মই এইটোৱে ধৰিছো 8/3 সেন্টিমিটাৰ প্ৰস্থ বি ৰে বুজায় প্ৰস্থ লৈছো 13/4 সেন্টিমিটাৰ আয়তৰ কালিৰ সূত্ৰ এতিয়াকে আয়তৰ কালি কিমান আছিলে আয়তৰ কালি ইকুৱেলটো আছিলে দিক আয়তৰ কালি ইকুৱেল টু দিক পূৰণ প্ৰস্থ দিক পূৰণ প্ৰস্থ তোমালোকে এই দিক পূৰণ প্ৰস্থৰ সলনিত লিখিব পাৰা দিগৰ ঠাইত লিখিব পাৰা এল আৰু প্ৰস্থৰ ঠাইত লিখিব পাৰা বি মই দিক পূৰণ প্ৰস্থই লিখি দিছো এতিয়া দিক পাইছো কিমান আমি 8/3 ইনটু প্ৰস্থ পাইছো 13/4 এতিয়া কটাকটি গলে কৰি দিম 4 যাব 8ত কেইবাৰ দুবাৰ এতিয়া 2 লগত 13 পূৰণ হৈ আছে 2 into 13 ডিভাইড আছে 3 এ পূৰণ কৰি দিয়া 2 লগত 13 পূৰণ কৰিলে পাওঁ আমি 26 আৰু তলত আছে 3 হ'ব সেন্টিমিটাৰ পূৰণ সেন্টিমিটাৰ কৰিলে পাওঁ আমি সেন্টিমিটাৰ স্কয়াৰ
এইটো হ'ল 7 নম্বৰ প্ৰশ্নৰ এনসাৰ। 8 নম্বৰত আছে সত্য নে অসত্য নিৰ্ধাৰণ কৰা। সত্য হলে আমি সত্য বুলি লিখিম আৰু অসত্য হলে অসত্য বুলি লিখিম। 1 নম্বৰত আছে 2/3 ইনটু 3/4 মান দুটা ভগ্নাংশতকৈ ডাঙৰ। তাৰমানে এইটো এটা ভগ্নাংশ আৰু এইটো এটা ভগ্নাংশ। এই ভগ্নাংশ দুটা যেতিয়া আমি পূৰণ কৰিম এই পূৰণ ফলটো কি হ'ব, এইটো ভগ্নাংশতকৈ ডাঙৰ হ'ব, এইটো ভগ্নাংশতকৈ ডাঙৰ হ'ব। যদি ডাঙৰ হয় তেতিয়া আমি কি লিখিম, এইটো শুদ্ধ বুলি লিখিম, আৰু যদি সৰু হয় তেতিয়া আমি অশুদ্ধ বুলি লিখিম বা অসত্য বুলি লিখিম। 8ৰ 1 কিমান আছে 2/3 ইনটু 3/4 পূৰণ কৰি দিয়া। কটাকটি কৰিলে আমি কৈ দিব পাৰিম, 8 3 আমি কেনচেল কৰি দিব পাৰিম। 8 2 যাব কিমান 4ত 2 বাৰ। এটা ওপৰত থাকিল কিমান 1, তলত থাকিল 2। এতিয়া আমি পূৰণ কৰিলো, এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ। এই দুটা পূৰণ কৰাৰ পিছত পূৰণ ফলটো আমি কি পালো, এইটোতকৈ সৰু পালো, এইটোতকৈ সৰু পালো। গতিকে এইটো কি হ'ব, অসত্য। এটাকে অসত্য। 8ৰ 1 নম্বৰ এনসাৰটো হ'ব অসত্য। 2 নম্বৰত আছে 5/4 ইনটু 16/7 মান দুটা ভগ্নাংশতকৈ ডাঙৰ। তাৰমানে এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ। এই ভগ্নাংশ দুটা যদি আমি পূৰণ কৰি দিওঁ পূৰণ ফল দুটা কি হ'ব, এই দুটা ভগ্নাংশতকৈ ডাঙৰ। যদি ডাঙৰ হয় তেতিয়া আমি সত্য বুলি লিখিম, আৰু যদি সৰু হয় তেতিয়া আমি অসত্য বুলি লিখিম। কি আছে 5/4 ইনটু 16/7। এতিয়া কটাকটি কৰি দিওঁ, 4 যাব 16ত 4। এতিয়া 5ৰ লগত 4 পূৰণ কৰি দিম, কিমান হ'ব 20, আৰু তলত থাকিল 7। এই চোৱা এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ। এই ভগ্নাংশ দুটা পূৰণ কৰি আমি পূৰণ ফলটো পালোঁ 20/7। এই 20/7টো এইটো ভগ্নাংশতকৈ ডাঙৰ, এইটো ভগ্নাংশতকৈও ডাঙৰ। গতিকে এইটো লিখিম আমি সত্য। এটাকে সত্য। এইটো হ'ল 2 নম্বৰ এনসাৰ। 3 নম্বৰত আছে 7/4 ইনটু 2/3 মান দুটা ভগ্নাংশতকৈ সৰু। এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ। এই ভগ্নাংশ দুটা আমি যদি পূৰণ কৰি দিওঁ পূৰণ ফলটো যদি এইটো ভগ্নাংশ আৰু এইটো ভগ্নাংশতকৈ সৰু পাওঁ তেতিয়া কি হ'ব, সেইটো সত্য হ'ব। আৰু যদি পূৰণ ফলটো আমি ডাঙৰ পাওঁ তেতিয়া কি হ'ব, এইটো অসত্য হ'ব। এইটো কৈ চাওঁ, 7/4 ইনটু 2/3 পূৰণ কৰি দিয়া। কটাকটি গ'লে কটাকটি কৰি দিয়া, 2 1 যা 2, 2 2 যা 4। আৰু ওপৰত থাকিল কিমান 7, তলত থাকিল 2 × 3 পূৰণ কৰিলে পাওঁ আমি 6। এতিয়া এইটো ভগ্নাংশ আছিলে আমাৰ 7/4, এইটো আছিলে 2/3। আমি কি পালোঁ 7/6। আমি ভগ্নাংশ দুটা পূৰণ কৰি পূৰণ ফলটো পালোঁ 7/6। আমাৰ কি কৈছিলে যে এই দুটা ভগ্নাংশ পূৰণ কৰিলে এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ। এই ভগ্নাংশ দুটা পূৰণ কৰিলে পূৰণ ফলটো কি হ'ব, এই ভগ্নাংশতকৈ সৰু হ'ব। কিন্তু আমি কি পালোঁ, ডাঙৰ পালোঁ। গতিকে এইটো কি হ'ব, অসত্য। অসত্য। এইটো হ'ল 8ৰ 3 নম্বৰৰ এনসাৰ।